নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 30 নং উত্তৰ পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়ত আৰু 31 নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তত ৰেচন কাৰ্ড বিতৰণ সম্পন্ন হৈ যায় নিউজ ডাইৰেক্ট প্ৰতিবেদন যোৰহাট জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা 30 নং উত্তৰ পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়তত প্ৰায় 300ৰো অধিক লোকক ৰেচন কাৰ্ড বিতৰণ কৰা হয় উক্ত অনুষ্ঠানত উপস্থিত আছিল 30 নং উত্তৰ পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাপতি নৱজ্যোতি দাস নাওবৈছা জিলা পৰিষদৰ সদস্য ফুলমণি বৰা আঞ্চলিক সদস্য বিজয় দাস যোৰহাট জিলা খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক সংগীতা ৰাজখোৱা পঞ্চায়তৰ সচিব পুলক বৰুৱা সুলভ মূল্যৰ দোকানীৰ প্ৰতিনিধিসকল চাৰিগাঁও গাঁও সমবায় সমিতিৰ সচিবকে প্ৰমুখ্য কৰি ভালেকেইজন গণ্যমান্য ব্যক্তি পৰ্যায়ক্ৰমে 30 নং পঞ্চায়তৰ ৰেচন কাৰ্ড হিতাধিকাৰীসকলক ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি মত প্ৰকাশ কৰে পঞ্চায়তৰ সভাপতি নৱজ্যোতি দাসে আজি আমাৰ 30 নং উত্তৰ পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়তত খাদ্য অসামৰিক যোগান বিভাগৰ দ্বাৰা প্ৰায় 300ৰো অধিক ৰেচন কাৰ্ড আমি বিতৰণ কৰা হৈছে আমাৰ ইয়াতে বহু ৰাইজ গোট খাইছিলে ৰেচন কাৰ্ডৰ আবেদনৰ সংখ্যা আছিলে প্ৰায় 700ৰো অধিক লোক তেওঁলোকৰ কিছু অসুবিধাবশতঃ ৰেচন কাৰ্ডখিনি আমি দিব পৰা নাই যদিও পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক শুদ্ধ কৰি ৰেচন কাৰ্ডখিনি দিয়াৰ ব্যৱস্থা ৰাখিছে ইতিমধ্যে 300ৰো অধিক লোকে আজি ৰেচন কাৰ্ড গ্ৰহণ কৰিছে আৰু ইয়াতে আমাৰ উপস্থিত আছিল মই যে গাঁও পঞ্চায়তৰ সভাপতি হিচাপে উপস্থিত আছিলোঁ আমাৰ খাদ্য অসামৰিক যোগান বিভাগৰ যোৰহাট জিলাৰ সংগীতা ৰাজখোৱা বাইদেউ ইনস্পেক্টৰ আছিলে অন্যান্য বৰুৱা সাব ইনস্পেক্টৰ আছিলে তাৰপিছত আমাৰ উত্তৰ চাৰিগাঁও গাঁও সমবায় সমিতিৰ সচিব আছিল জিলা পৰিষদৰ সদস্য আছিল ফুলমণি বৰা বাইদেউ আঞ্চলিক সদস্য বিজয় দাস উপস্থিত আছিল পঞ্চায়তৰ সচিব পুলক বৰুৱা উপস্থিত আছিল আটাইকেইটা এজেণ্ট উপস্থিত ইয়াত আছিলে গাঁওবুঢ়া আছিলে উপস্থিত আমি খুবেই সুখী হৈছোঁ সকলোখিনি সহযোগত আজি আমাৰ পঞ্চায়তখনে প্ৰায় 300ৰো অধিক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হ'লোঁ আৰু অসম চৰকাৰ অন্যহাতে ইংৰাজী 19 জানুৱাৰী তাৰিখে 31 নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত উত্তৰ চাৰিগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি আৰু দক্ষিণ চাৰিগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ অধীনত 12জন সমবায় এজেণ্টৰ 700ৰো অধিক হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হয় গাঁও পঞ্চায়তৰ সভাপতি বুবুল দত্তই উদ্বোধন কৰা উক্ত জনহিতৈষী আঁচনিৰ প্ৰৱৰ্তন কৰি সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোকসকলক সহায় কৰাৰ বাবে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে তাৰ লগতে উক্ত ৰেচন কাৰ্ডৰ যোগেদি 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ডৰ যোগেদি দুখীয়া পৰিয়ালসমূহে চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে সকাহ পোৱাত উপস্থিত ৰাইজেও চৰকাৰক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে উক্ত সভাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক ছবিৰ আলম উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ইয়াৰ লগতে উক্ত সভাত 2খন সমবায় সমিতিৰ সচিব আৰু গাঁও পঞ্চায়তৰ খণ্ড সদস্যসকলৰ লগতে সচেতন ব্যক্তি উপস্থিত আছিল শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট